আপুনি যিমানেই ডাঙৰ অট্টালিকা নবনাওক, আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই যি নকৰক, আপোনাৰ এই মনটো যদি বহল নহয়, কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই, নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই, লাভ নাই। আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5,000 টকা দি আপুনি খাব পাৰে। ৰাইজৰ সৈতে বহি কিন্তু আপুনি যিভাগ খিচিৰি খাব, ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ যিভাগ ল'ব, সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে। মই লিখি থৈ যাম ইয়াত, নোৱাৰে। ৰাইজৰ সৈতে একেলগে থকাৰ এটা আমেজ আছে। এই যে 30% পোৱা ছাত্ৰ ছাত্ৰীসকল, আমি আওকাণ কৰোঁ, পাছ কৰিলে সেই আমুকৰ ল'ৰাটোৱে যেনে তেনে পাছ কৰিলে, তাৰ ল'ৰাটো ফেইল কৰিলে নহয়, এবাৰ পৰীক্ষাত বৰ বেয়া কৰিলে। দেখিব ষ্টেণ্ড কৰা ল'ৰাটোৰ ঘৰত মিঠাই টোপোলা লৈ পৰিয়ালৰ লোক গৈ আছে, গাঁৱৰ লোক গৈ আছে, কিন্তু কাষতে ফেইল কৰা ঘৰৰ সেই ছাত্ৰগৰাকীৰ ঘৰত মাত লগাবলৈ কোনো যোৱা নাই। কিন্তু যেতিয়া দুদিন পিছত এটা বিপদ হ'ব, যাচোন ধনাৰ পুতেকক মাতি আন, যাচোন ধৰ্মেশ্বৰ পুতেকক মাতি আনি বাঁহডাল কাটি দিয়ক। সেই ষ্টেণ্ড কৰি থকা ল'ৰাটো আমেৰিকাৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ নাহে, মনত ৰাখিব। গতিকে ছাত্ৰ ছাত্ৰীক কেতিয়াও এই গুণগত মানদণ্ডৰ ওপৰত তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰক, আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। কেতিয়াও এই মাৰ্কশ্বিটখনক লৈ অমুকে ইমান নম্বৰ পাইছে, এইটো পুৰস্কাৰ পাইছে, এইটো আসন পাইছে, সেই আসনক লৈ মানুহক কেতিয়াও তুলনা নকৰিব। আপোনাৰ সন্তানে যিটো কৰিছে সেয়া আনে কৰিব নোৱাৰিবও পাৰে। গতিকে গাঁওখনত যে থাকে এই কলা সংস্কৃতি ধৰি ৰখা যিসকল লোক, সেইসকলে বৰ উচ্চ ডিগ্ৰীধাৰী নহ'ল বুলিয়ে আপুনি অনুষ্ঠানৰ পৰা আঁতৰাই নাৰাখিব। আপুনি